নমস্কাৰ সকলো ৰাইজৰ বাবে লৈ আহিছোঁ আজি এক বৃহৎ খবৰ। আজি চাপৰৰ উচ্ছেদৰ বিৰোধিতা কৰি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নামিছে AUIDFৰ বিধায়কসকল, লগতে উত্তেজিত ৰাইজসকল। আৰু অসম আৰক্ষীয়ে বিধায়কসকলক কেনেদৰে আটক কৰিছে সেই সকলোবোৰ দৃশ্য দেখুৱাই আছোঁ। ইয়াৰ উপৰিও কাইলৈ গোৱালপাৰাত চলিব উচ্ছেদ অভিযান আৰু উচ্ছেদৰ বাবে আজিৰে পৰা প্ৰশাসনে কেনেদৰে প্ৰস্তুতি চলাইছে দেখুৱাই আছোঁ। আৰু এনেধৰণৰ খবৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সৰ্বপ্ৰথমে দেখুৱাই আছোঁ আজি 10 জুলাই উচ্ছেদক বিৰোধিতা কৰি ৰাইজৰ লগতে AIUDFৰ বিধায়কসকল 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। চাওক কেনেদৰে ৰাইজে অৱৰোধ কৰিছে আৰু ধৰ্মঘট চলি থকা অৱস্থাতেই আৰক্ষীয়ে তেওঁলোকক কেনেদৰে বাধা দিছে আৰু আৰক্ষীয়ে তেওঁলোকক আটক কৰি অৰ্থাৎ বিধায়কসকলক আটক কৰি গাড়ীত উঠাই লৈ যায়। চাওক কোনে কোনে আটক আজি হৈছে। বিধায়ক বছিৰ আহমেদ, শামছুল হুদা, কৰিমউদ্দিন বৰগোহাঁই, মিজানুৰ ৰহমান, ৰফিকুল ইছলাম, নজৰুল হক, আশ্ৰাফুল হক, আমিনুল ইছলামকে ধৰি 9জন বিধায়ক আজি আৰক্ষীয়ে আটক কৰি গাড়ীত লৈ থানালৈ লৈ গৈছে, অৰ্থাৎ এৰেষ্ট কৰিছে। এয়া হ'ল MLA সকলৰ প্ৰতিবাদ। চাওক আমাৰ দাবীসমূহক লৈ আমি ৰাজপথলৈ ওলাই আহিছোঁ আৰু আমি AIUDF দল আৰু অন্যান্য সংগঠনসমূহে আজি ৰাজপথ অৱৰোধ কৰিছিলোঁ। আৰু ইয়াতে পুলিচে আমাক কোনো পৰ্যায়ে আমাৰ দাবীসমূহ শুনিবলৈ প্ৰস্তুত নহয় বা প্ৰশাসনে তেওঁলোকে বিচাৰিছে যে আমাৰ সতীৰ্থ বিধায়ক কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ৰাইজৰ ওপৰত ইতিমধ্যে যিমানখিনি চাপ সৃষ্টি কৰা হৈছে যেন ইয়াতে পৰিৱেশটো তেওঁলোকে বিঘ্নিত কৰিব বিচাৰিছে। আমাৰ দাবীত অবিচল, আমি আমাৰ দাবীত অটল যে ইয়াতে উচ্ছেদিত মানুহখিনিক সংস্থাপন কৰিব লাগিব আৰু পুনৰ সংস্থাপন অবিহনে কোনো মানুহক উচ্ছেদ মানি লোৱা হ'ব। আজি বিলাসীপাৰা সমষ্টিটো নিৰংকুশ হিন্দু সংখ্যাগৰিষ্ঠতা কৰিবলৈ যি ধৰণৰ উচ্ছেদ আৰু আদানীৰ নিচিনা পুঁজিপতি গোষ্ঠীক মাটি দিয়াৰ কাৰণে যি তেওঁলোকৰ ইচ্ছা আৰু সেই ইচ্ছাৰ প্ৰতিবাদত আজি আমি ইয়াতে ওলাই আহিছোঁ। আৰু আমি আৰক্ষী বা প্ৰশাসন বা হিমন্ত বিশ্ব শৰ্মাৰ কোনো ৰঙা চকুক আমি ভয় নকৰোঁ। আমি স্পষ্ট কথা, AIUDF দল জনগণৰ কাৰণে, মজলুম মানুহৰ কাৰণে আছে। আমি আছোঁ, এবাৰ নহয় হাজাৰবাৰ আমি গ্ৰেপ্তাৰ হ'বলৈ ভয় নকৰোঁ। তাতে মানুহখিনি গৰু ছাগলীৰ দৰে তাতে ৰাখিছে, আকৌ ওপৰৰ পৰা খেদিব বিচাৰিছে। তাতে ঘৰ বাৰী ভাঙিছে একফালে, আনফালে তাতে থাকিবলৈ নাই, খোলা আকাশৰ তলত তেখেতসকলে আছে। তাৰ পিছতো সেইসকলক অত্যাচাৰ কৰা হৈ আছে। কোনো পেচাব পায়খানাৰ ব্যৱস্থা নাই, খোৱা পানীৰ ব্যৱস্থা নাই, বেবী ফুডৰ ব্যৱস্থা নাই, তিৰপাল নাই মূৰৰ ওপৰত। এই ৰদ বতাহ বৰষুণত সেইসকল আনফালে ঘৰ বাৰী ভাঙি দি আকৌ অত্যাচাৰ কৰি আছে। তাৰ পৰা ওলাব লাগে। আমি যাব বিচাৰিছোঁ, আমাক সোমাব দিয়া নাই, তাতে তেখেতসকলে এই স্বৈৰাচাৰিতা বন্ধ হ'ব লাগিব। আন্দোলন আজি আৰম্ভহে। যদি এইসকলৰ প্ৰতি জাষ্টিছ নকৰে, এইসকলৰ সংস্থাপনৰ ব্যৱস্থা নকৰে, আজিৰ পৰা আন্দোলন আৰম্ভ হ'ল। গণতান্ত্ৰিক পদ্ধতিতে আমাৰ আন্দোলন চলি থাকিব। দীৰ্ঘম্যাদী আন্দোলনৰ কাৰ্যসূচী আমি ল'ম। আৰু আমাৰ এটাই কথা ক'বলগীয়া যে এটা কল্যাণকামী ৰাজ্য হিচাপে প্ৰতিজন মানুহক সংস্থাপন দিব লাগে। সংস্থাপন নিদিয়াকে তেখেতসকলে উচ্ছেদ কৰিছে। মেধি পাত্ৰৰ মাটিবিলাকক কোনো ভেলুৱেশ্যন ফিক্স কৰা নাই। যদি কোনো ধৰণৰ ভেলুৱেশ্যন ফিক্স নকৰাকে কৰিছে, সুপ্ৰিম কোৰ্টৰ যিটো 15 গাইডলাইন, সেই গাইডলাইন ভায়োলেশ্যন কৰিছে। আমি যি দেখিছোঁ এই অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আমি আজি মাহেৰ বান্ধি থিয় দিছোঁ। আজি আমি গণতন্ত্ৰৰ প্ৰতিবাদ, আমি ৰোড ব্লকেট কৰিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি আজি এইখিনি মানুহক আজি চিফ মিনিষ্টাৰৰ কেবিনেট মিটিং আছে, আপোনালোকৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছোঁ যে আপুনি যি এছেম্বলিত প্ৰতিশ্ৰুতি দিছিলে 7 বিঘাকে ভূমি প্ৰদান কৰা হ'ব, সেই প্ৰতিশ্ৰুতি পালন কৰক। আজিৰ আপোনাৰ কেবিনেটৰ জৰিয়তে এইখিনি মানুহক 10টা টকা ক্ষতিপূৰণ আৰু তেখেতৰ থকাৰ কাৰণে ভূমিৰ ব্যৱস্থা কৰক। আৰু যিখিনি মানুহৰ ভূমি আপোনাৰ আমাৰ কি কয় মেধিপট্টাৰ ভূমি, তেখেতসকলক ভেলুৱেশ্যন ফিক্স কৰক, গছৰ মূল্য দিয়ক, ঘৰৰ মূল্য দিয়ক, তাৰ পিছত তেখেতসকলক সংস্থাপনৰ ব্যৱস্থা কৰক। প্ৰতিবাদীসকলে তেওঁলোকৰ দাবী প্ৰতিপন্ন কৰিছে। মাটি
চাওক বিধায়কসকলক পুলিচে কেনেদৰে গাড়ীত উঠাই লৈ গৈছে জোৰপূৰ্বকভাৱে। অ্যারেস্ট করা কোনো বুঝলো না আমার কি কারণে আমাকে অ্যারেস্ট করলি আমি প্রতিবাদী কার্য হয়েছে আমি তো অ্যারেস্ট প্রতিবাদী কার্য হয়েছে আমি তো অ্যারেস্ট কি অ্যারেস্ট করবো হ্যাঁ এটা কথা হলো না আমার কি অ্যারেস্ট করবো দেখে তো গাড়িতে যাক দেখে তো গাড়িতে যাক না দেখে বয়স তোমার দেখা দেখে বয়স তো কোনো ঠিক আছে না না গাড়ীত উঠাৰ পিছত এজন বিধায়কে কি ক'লে শুনো। আমি কি আন্দোলন করেছিল কি রাস্তাত আমার আমি বিচারিছিল আমি গণতান্ত্রিক পদ্ধতি আন্দোলন করেছিল এই আন্দোলনকে আমি মহিমুখ করবার কারণে আমার ঘেরি করবার কারণে অসম সরকার পুলিশ বাহিনী আমাকে অ্যারেস্ট করে আছে এই অ্যারেস্ট আপোনাৰ বিজেপি চৰকাৰে বিনা অপৰাধত অসম চৰকাৰৰ বাহিনীয়ে পুলিচ বাহিনী এৰেষ্ট কৰা দেখাইছে আমি কি আন্দোলন কৰিছো নেকি ৰাস্তাত আমাৰ কাৰণে আমি বিচাৰিছিলো আমি গণতান্ত্ৰিক পদ্ধতি আন্দোলন কৰিছিলো এই আন্দোলনকে আমি মহিমুখ কৰিবৰ কাৰণে আমাক ঘেৰি কৰিবৰ কাৰণে অসম চৰকাৰৰ পুলিচ বাহিনী আমাক এৰেষ্ট কৰি আছে এই অৰেষ্ট আপোনাৰ বিজেপি